ধৰ্মীয় অসহিষ্ণুতাই বাংলাদেশত ধাৰণ কৰিছে জটিল ৰূপ। বাংলাদেশত হিন্দু সংখ্যালঘু লোকসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ অব্যাহত আছে। তাৰ মাজতে প্ৰাক্তন ইস্কনৰ নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰৰ বিৰোধিতাৰে ক্ষোভৰ জুই জ্বলিছে এতিয়া বাংলাদেশত। ইতিমধ্যে RSSেও চিন্ময় কৃষ্ণক শীঘ্ৰে মুক্তিৰ দাবীৰ লগতে বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলা নিগ্ৰহ বন্ধ কৰাৰ দাবী জনাইছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰক। লগতে RSSে ভাৰত চৰকাৰকো এই ক্ষেত্ৰত বিশ্বজুৰি এক প্ৰবল জনমত গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে। তাৰ মাজতে বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা বিচাৰি বিশ্বজুৰি শান্তি প্ৰাৰ্থনাৰ আহ্বান জনাইছে ইস্কন সমাজে। বাংলাদেশত যি শেহতীয়া পৰিস্থিতি হৈছে, এই পৰিস্থিতিয়ে কিন্তু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰলৈ সন্দেহৰ আঙুলি টোৱাইছে। বিভিন্ন মহলত অভিযোগ প্ৰতি অভিযোগ চলি আছে আৰু এই ক্ষেত্ৰত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে ধৰ্মীয় সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণ হোৱাৰ যি ঘটনা সংঘটিত হৈ আছে তাক ৰোধ কৰাৰ ক্ষেত্ৰত কিন্তু বিশেষ ভূমিকা গ্ৰহণ কৰা নাই বুলিয়ে সৰ্বত্ৰ এতিয়া অভিযোগ উঠিছে। তাৰ মাজতে যি প্ৰাক্তন ইস্কনৰ নেতা চিন্ময় কৃষ্ণ নাথ তেখেতক গ্ৰেপ্তাৰক লৈ এতিয়া সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে ব্ৰিটিছ সংসদতো এই প্ৰসংগ উত্থাপন হৈছে আৰু বাংলাদেশত চলা হিন্দুৰ ওপৰত এনে বৰ্বৰ অত্যাচাৰৰ গৰিহণা দিছে ব্ৰিটিছ সাংসদেও। কিন্তু বিভিন্ন প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ যি হিন্দু বিৰোধী স্থিতি বা ইস্কন বিৰোধী স্থিতি সেয়াও অব্যাহত আছে। ইতিমধ্যে ইস্কনক নিষিদ্ধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে এক আবেদন কৰিছিল। আদালতে সেই আবেদন খাৰিজ কৰিলে। তাৰ পিছতো কিন্তু ক্ষান্ত হোৱা নাই বাংলাদেশৰ চৰকাৰ আৰু বাংলাদেশৰ চৰকাৰে ইতিমধ্যে যি চিন্ময় কৃষ্ণ দাস সহ কেইবাজনো 17জনকৈ লোকৰ একাউণ্ট ফ্ৰিজ কৰিবলৈ নিৰ্দেশ দিছে। আৰু বাংলাদেশৰ সহ বিভিন্ন সংবাদ মাধ্যমত পোৱা তথ্য অনুসৰি এই 17জন লোকে ইস্কনৰ সৈতে জড়িত, বিভিন্ন প্ৰকাৰে জড়িত হৈ আছে। আৰু সেইবাবেই এই সকলো ঘটনাক্ৰমক লৈ এতিয়া উদ্বেগ বৃদ্ধি পাইছে। বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। আৰু সেই তেনে এক পৰিস্থিতিতে বাংলাদেশত গঠন কৰা হৈছিল হিন্দু জাগৰণ মঞ্চ। বাংলাদেশত আৱামী লীগৰ চৰকাৰৰ পতনৰ পিছতেই হিন্দুসকলৰ ওপৰত যি প্ৰবল আক্ৰমণ চলিল, তাৰ পিছতে সকলো আতংকিত হৈ পৰিল আৰু তাৰ পিছতেই কেইবাটাও সংগঠনে যৌথভাৱে গঠন কৰিছিল সনাতনী জাগৰণ মঞ্চ। আৰু ইয়াৰ প্ৰধান মুখপাত্ৰ আছিল শেহতীয়াকৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা চিন্ময় কৃষ্ণ নাথ। শেহতীয়াকৈ চিন্ময়ৰ আহ্বানতে চট্টগ্ৰামত এক বিশাল জনসভাৰ আয়োজন হৈছিল, য'ত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰিছিল। আৰু এই সভাৰ পিছতেই বাংলাদেশৰ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে সেই চৰকাৰৰ লক্ষ্য হৈ পৰিছিল চিন্ময় কৃষ্ণ নাথ। প্ৰাক্তন ইস্কনৰ নেতাজনক এই সভাৰ পিছতেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু সেই সমাৱেশৰ পিছত দেশদ্ৰোহৰ গোচৰত চিন্ময়ক গ্ৰেপ্তাৰ কৰা হৈছিল। চিন্ময়ৰ জামিন আবেদন অস্বীকাৰ কৰাৰ পিছতে চিটংগ আদালতৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে চিন্ময়ৰ অনুগামীয়ে। আৰু সেই প্ৰতিবাদৰ সময়তে আৰক্ষীৰ সৈতে সংঘৰ্ষ হয়। এই সংঘৰ্ষত এজন অধিবক্তা নিহত হয়। চিন্ময়ক গ্ৰেপ্তাৰ কৰাৰ বাবে যি প্ৰতিবাদ সংঘটিত হৈছিল, সেই প্ৰতিবাদৰ সময়তে এজন চৰকাৰী অধিবক্তাক হত্যা কৰাৰ পিছতে সেই গোচৰত ইতিমধ্যে 31জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু তাৰ পাছতো বাংলাদেশত যি হিন্দুৰ মঠ মন্দিৰ ঘৰ দুৱাৰ সেইবোৰৰ ওপৰত আক্ৰমণ চলি আছে। আৰু সেইবাবেই এই ঘটনাক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই তীব্ৰ গৰিহণা দিছে। ইতিমধ্যে বিশ্বজুৰি এক জনমত গঢ়িবলৈ ইস্কন সমাজে এই শান্তি প্ৰাৰ্থনাৰ আহ্বান জনাইছে। যিহেতু বিভিন্ন দেশত ইস্কনৰ মন্দিৰ আছে আৰু সেই ইস্কনৰ অনুগামীসকলক সেই মন্দিৰলৈ আহি তেওঁলোকে শান্তি প্ৰাৰ্থনাত ভাগ লৈ এক প্ৰতীকী প্ৰতিবাদত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে। তাৰ সমান্তৰালকৈ কিন্তু RSSেও ভাৰত চৰকাৰক এই হিন্দু নিৰ্গ্ৰহৰ বিৰোধিতাৰে সমগ্ৰ বিশ্বতে এক শক্তিশালী জনমত গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে। এতিয়া প্ৰশ্ন হৈছে বাংলাদেশত যি এক যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, এই পৰিস্থিতিৰ অৱসান কেতিয়া হ'ব?
আনহাতে বাংলাদেশত ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবে যদি কোনোবাই মাত মাতে, তেওঁলোকক যদি এনেধৰণে দমন নীতিৰে দমন কৰাৰ চেষ্টা চলায় চৰকাৰে, এই ঘটনাই যে পৰিস্থিতি অধিক জটিল কৰি তুলিব সেয়া নিশ্চিত। এতিয়া এনে পৰিস্থিতি সুস্থিৰ কৰাৰ বাবে বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলক, বিশেষকৈ হিন্দু লোকসকলৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, এতিয়া কিন্তু সকলোৱে তাৰ ওপৰতে দৃষ্টি ৰাখিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।